মানে ONGC এক্সপাৰ্টে আমাৰ ভাৰতৰ এক্সপাৰ্টে যে এই জুইকুৰা মানে এই যিটো তেল নিৰ্গমনৰ ঘটনা ভটিয়াপাৰৰ তেল নিৰ্গমনৰ ঘটনাটো ৰোধ কৰিব নোৱাৰে, এইটো কনফাৰ্ম হৈ গ'ল। এতিয়া কালি মই ONGCৰ ইডিক স্পষ্ট ভাষাৰে কৈছোঁ, নিৰ্দেশ দিছোঁ যে তোমালোকে সোনকালে বিদেশী বিশেষজ্ঞ আনা। ইডিক স্পষ্ট ভাষাৰে কৈছোঁ যে তোমালোকে আমাৰ অসমৰ মানুহৰ জীৱনক লৈ আৰু হেতালি খেলিব নোৱাৰিবা। ৰিচোৰ্চবিলাক তোমালোকৰ আৰু গোটেই বিপদবিলাক আমাৰ। ৰাস্তাটো মই বনাইছিলোঁ, মথাউৰিটো দেখিছিলে, সেইটো ভাঙি চেচ কৰিব এতিয়া। গোটেই ৰাস্তাটো বনাইছিলোঁহে, এতিয়া ছমাহ হোৱাই নাই, সেইটো এতিয়া ভাঙি শেষ কৰিব। আকৌ আপোনাৰ নেশ্যনেল হাইৱেৰ পৰা তালৈ যোৱা যিটো ৰাস্তা, সেইটো ৰাস্তাও এতিয়া পকাটো ভাঙি শেষ কৰিব এতিয়া সিহঁতৰ গাড়ীয়ে, কিন্তু একো নিদিয়ে। খহনীয়া প্ৰতিৰোধখিনিও কৰি দিলোঁ সেইটো অঞ্চলত, আপোনালোকে দেখিছে তেহেঁতৰ খাদটোও বাচি গ'ল। কিন্তু এতিয়া এই খাদটো যে বচাই দিলোঁ তাৰ বিনিময়ত এতিয়া আমাৰ গোটেই মানুহবিলাকৰ জীৱনেই বৰবাদ হৈ যাব এতিয়া। সেইকাৰণে মই কালি অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ কৈছিলোঁ, ফোন কৰি কৈছোঁ, তেখেতে ফোন কৰিছিলে মোলৈ। মই তেখেতক স্পষ্ট ভাষাৰে কৈছোঁ যে অতি সোনকালে বিদেশী বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰিব লাগে। তেখেতে কৈছিলে যে চেয়াৰমেনৰ লগত কালি মিটিং হ'ব সন্ধিয়া, আবেলি মোৰ লগত কথা হৈছিলে। মই কৈছোঁ যে বিদেশী বিশেষজ্ঞ নানিলে ONGCৰ এক্সপাৰ্টে নোৱাৰে আৰু মানুহ এনেকৈ জীৱনক হেতালি খেলি আমি এনেকৈ এৰি দিব নোৱাৰোঁ। আজি 8 দিন হ'ল, 8 দিন ধৰি কেৱল মানুহৰ টেনশ্যন, কোনেও শুব পৰা নাই। কোনোবাজন চেঞ্চলেছ হৈ গৈছে, কোনোবাজনৰ হাৰ্ট উইক হৈছে, কোনোবাজনৰ অৱস্থা বেয়া। আৰে এনেকৈ কেনেকৈ থাকিবলৈ দিম? আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা 25,000 টকাকৈ দিছোঁ, ONGCয়েতো 1 টকাও দিয়া নাই এতিয়ালৈকে। না ONGCয়ে এখন এম্বুলেঞ্চ দিছে, না ONGCয়ে আমাক হেল্থ কেম্প দিছে, না ONGCয়ে আমাক বোলে ক্ষতিপূৰণ দিবৰ কাৰণে বা এই যে আমি কেম্পবিলাক পাতি দিছোঁ মানুহক যে খুৱাই আছোঁ, সেই খুৱাই থকাৰ কিবা পইচা দিছে, এনেকুৱা একো কৰা নাই। আমি গভৰ্ণমেণ্টৰ পৰা কৰি আছোঁ এইটো কাম। গতিকে ONGCক কালি মই ইডিক নিজে ফোন কৰি প্ৰায় আধা ঘণ্টা 45 মিনিট কথা পাতি স্পষ্টকৈ কৈছোঁ যে অতি সোনকালে বিদেশী বিশেষজ্ঞ আনিব লাগে। তেখেতে কৈছে যে কালিৰ দিনটোতে তেওঁলোকে লিখিব আৰু পাছপৰ্ট আৰু ভিছাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি ল'ব আৰু 3 দিনমানৰ ভিতৰত বিদেশী এক্সপাৰ্ট আনিম বুলি কৈছে। 3 দিন আমি নাজানো, অতি সোনকালে বিদেশী এক্সপাৰ্ট আনিব লাগে আৰু আমাৰ অসমৰ মানুহক বচোৱাৰ ব্যৱস্থা কৰিব লাগে। একদম SK পেট্ৰছৰ যি অৱহেলা, তাৰ কাৰণে আজি এই ঘটনা ঘটিছে। আৰু সেইকাৰণে তাৰ মালিক কৃষ্ণ আগৰৱালাক অতি সোনকালে